নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল এইবাৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে আপোনালোকৰ কাৰণে এটি ভাল খবৰ আগবঢ়াইছে নতুন বছৰত আৰু এই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক আমাৰ ইউটিউব তৰফৰ ফালৰ পৰা হেপী নিউ ইয়াৰ 2005 I hope in this year everybody is carrying hope peace and happiness গতি নৱবৰ্ষৰ প্ৰতিটো সময় প্ৰতিটো পল আপোনালোকৰ জীৱনলৈ কঢ়িয়াই আনক এক আশাৰ বতৰা আৰু এইবাৰ আমি নতুন ভিডিঅ'টো আগবাঢ়ো থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেডৰ কৰ্মচাৰীসকলৰ কাৰণে এটি ভাল খবৰ যিসকল থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেড অৰ্থাৎ টিচাৰ লগতে ফৰ্থ গ্ৰেডৰ কৰ্মচাৰীসকল আছে তেওঁলোকৰ ফেমিলিলৈ এটি আশাৰ বতৰা কঢ়িয়াই লৈ আহিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ চৰকাৰৰ যিটো পদক্ষেপ বলিষ্ঠ পদক্ষেপ আমি নিশ্চয় ধন্যবাদ দিব লাগিব কিয়নো একমাত্ৰ মাননীয় এই মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ ভৱিষ্যত অসমৰ গঢ়াৰ ক্ষেত্ৰত যি দিনে ৰাতিয়ে কাম কৰি আছে একাকাৰ কৰিছে দিন ৰাতি একাকাৰ কৰি এক বলিষ্ঠ পদক্ষেপ আগবঢ়াইছে নিশ্চয় আমি শলাগ ল'ব লাগিব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে এইবাৰ এঠাইৰ পৰা আন ঠাইলৈ অৰ্থাৎ পৰ্টেলৰ জৰিয়তে সিঙ্গল ট্ৰান্সফাৰৰ কাৰণে অতি কম সময়ৰ ভিতৰত মুকলি কৰিব যদিও এতিয়া বৰ্তমান যেটো ষ্টাৰ্ট কৰিছে মিউচুৱেল পাৰ্টনাৰ তেওঁলোকৰ সতীৰ্থৰ লগত মানে মনবিচৰা প্ৰাৰ্থীৰ লগত বদলি হ'ব পাৰিব 14 এপ্ৰিলৰ পূৰ্বে কম্পিউটাৰেৰে নিৰ্ধাৰণ কৰিব বদলিৰ স্থান আপোনালোকৰ যি আবেদন প্ৰক্ৰিয়া হেয়া আৰম্ভ হৈছে আৰু ইয়া 14 এপ্ৰিলৰ আগতেই লিষ্ট ওলাব আৰু আপোনালোকৰ প্ৰপাৰ যেটো প্লেস আপোনালোকৰ য'ত বদলীকৰণ কৰা হ'ব তালৈকে পঠিয়াব বদলি প্ৰক্ৰিয়াত স্বচ্ছতা আনিবলৈ ভাৰতৰ ভিতৰতেই অসম প্ৰথম মুকলি কৰিছে পৰ্টেল কৰ্মচাৰীৰ অতিৰিক্ত জীৱন বীমাৰ বাবে ষ্টেট বেংকৰ ইউনিয়নৰ বেংকৰে ৰাজ্য চৰকাৰৰ বুজাবুজিৰ চুক্তি সম্পন্ন ইয়াৰ এটাও ভাল খবৰ আৰু উচ্চ ন্যায়ালয়ত এটাও গোচৰ ৰুজু নোহোৱাকৈ চৰকাৰে এতিয়ালৈকে 1,24,680টা পদত নিযুক্তি দিবলৈ সক্ষম হৈছে বুলি প্ৰকাশ কৰিছে আৰু অহা কেইটা মাহমানৰ ভিতৰত 36,763টা পদত নতুন নিযুক্তি দিব বুলি ঘোষণা কৰিছে চৰকাৰী কৰ্মচাৰীক এইবাৰ গ্ৰন্থকৰাৰ বাবে অতিৰিক্ত ধন দিব চৰকাৰে আহকচোন আমি ভিডিঅ'টোৰ ভিতৰত আগবাঢ়ো নৱবৰ্ষৰ প্ৰথম দিনটোতে ৰাজ্যিক কৰ্মচাৰীসকলে কেইবাটাও উপহাৰ আগবঢ়াইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে বদলিৰ ক্ষেত্ৰত 1 টকা নিদিয়াকৈ দীৰ্ঘদিন ধৰি ভুগি অহা সমস্যা লাঘৱ কৰাৰ লগতে এই বদলি প্ৰক্ৰিয়াত যাতে নিযুক্তি প্ৰক্ৰিয়াৰ দৰে সম্পূৰ্ণ স্বচ্ছ হয় তাৰ বাবে আজি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই স্বাগত সতীৰ্থ নামৰ এটা পৰ্টেল মুকলি কৰিছে পৰ্টেল যোগে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয় যে নিযুক্তিৰ ক্ষেত্ৰত স্বচ্ছতা অনাৰ অসমে ভাৰতত পথ দেখুৱাইছে ইয়াৰ বাবে অসমে ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে আৰু 1 জানুৱাৰীৰ পৰা বদলি প্ৰক্ৰিয়াটো স্বচ্ছতা অনাৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে বদলি বিচাৰি বিভাগে ঘূৰি ফুৰে আৰু এই নতুন বছৰত পৰ্টেলটো মুকলি হোৱাৰ পাছত এতিয়া বদলি বিচৰা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে এই পৰ্টেলৰ জৰিয়তে আবেদন কৰিব পাৰিব প্ৰতি বছৰে 1 জানুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীলৈ এই পৰ্টেলটো খোলা থাকিব আৰু পৰ্টেলত তেওঁলোকে 5খন জিলাৰ অপচন দি বদলি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব পাৰিব অহা 14 এপ্ৰিলৰ আগতেই কম্পিউটাৰে তেওঁলোকৰ বদলিৰ স্থান নিৰ্ধাৰণ কৰি দিব আৰু সংশ্লিষ্ট সঞ্চালকৰ ডিজিটেল স্বাক্ষৰৰ জৰিয়তে এই বদলি হৈ যাব মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয় যে ভাৰতৰ ভিতৰতে অসমতেই প্ৰথম বদলিৰ বাবে এনে পৰ্টেল মুকলি কৰা হৈছে আৰু ইপিনে আজিৰ দিনটোতেই মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ উপস্থিতিত বিত্ত বিভাগে ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে প্ৰিমিয়াম অবিহনে এক বীমা সেৱাৰ বাবে ষ্টেট বেংক অফ ইণ্ডিয়া আৰু ইউনিয়ন বেংক অফ ইণ্ডিয়াৰ সৈতে এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে লখিমপুৰ কেবিনেটৰ সিদ্ধান্ত অনুসৰি এই বুজাবুজিৰ চুক্তি স্বাক্ষৰ হয় আজিৰে পৰা কাৰ্যকৰী হোৱা এই বীমা অনুসৰি এতিয়া প্ৰাকৃতিক কাৰণত মৃত্যু হোৱা কৰ্মচাৰীৰ
নিকটাত্ময় অতিৰিক্ত 10 লাখ টকা লাভ কৰিব। সেইদৰে দুৰ্ঘটনাত কোনো কৰ্মচাৰীৰ মৃত্যু হ'লে পৰিয়ালৰ আত্মীয়স্বজনেই 1 কোটি টকা লাভ কৰিব বুলি কৰ্মচাৰীৰ স্থায়ীভাৱে ঘূণীয়া হ'লে 80 লাখ টকাৰ বীমা লাভ কৰিব। ইপিনে আজি নৱবৰ্ষৰ প্ৰথম দিনটোত মুখ্যমন্ত্ৰী শৰ্মাই এতিয়াৰ পৰা চৰকাৰী বিষয় কৰ্মচাৰীসকলে অসমীয়া ভাষাৰ লগতে জনজাতীয় এটা ভাষা শিকিব লাগিব বুলি প্ৰকাশ কৰে। সেইদৰে ৰাজ্য চৰকাৰৰ এই বছৰটোৰ কিতাপৰ বৰ্ষ হিচাপে পালন কৰিবলৈ লোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যিক কৰ্মচাৰীসকলক গ্ৰন্থ অৰ্থাৎ কিতাপ ক্ৰয়ৰ বাবে ধন দিয়াৰ বিষয়েও ঘোষণা কৰে। চৰকাৰে আগবঢ়োৱা এই ধনেৰে কৰ্মচাৰীসকলে গ্ৰন্থ ক্ৰয় কৰি তাৰ ৰচিদ জমা দিব লাগিব। ইপিনে নতুন বছৰটোতে অসমত কাৰ চাকৰি পোৱাৰ যোগ্যতা আছে সেই সম্পৰ্কত এখন আইন প্ৰণয়নৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয় যে নিযুক্তিৰ বাবে আবেদনৰ ক্ষেত্ৰত ন্যায়ালয়ৰ পৰা যাতে কোনো বাধা বা নিৰ্দেশনা নাহে তাৰ বাবে চৰকাৰে সকলো দিশ চালিজাৰি চাই আইন আনিব। বৰ্তমান ৰাজ্য চৰকাৰে বিগত সময়ছোৱাত 1,24,680 জনক নিযুক্তি দিবলৈ সক্ষম হোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে উচ্চ ন্যায়ালয়ত এটাও গোচৰ ৰুজু নোহোৱাকৈ চৰকাৰে এই নিযুক্তি দিবলৈ সক্ষম হৈছে। এক বৃহৎ নিযুক্তিৰ ক্ষেত্ৰত আটাইতকৈ বেছি নিযুক্তি হোৱা 5টা বিভাগ হৈছে টিচাৰ অৰ্থাৎ বিদ্যালয়ৰ শিক্ষা বিভাগ, আৰু গৃহ আৰু ৰাজনৈতিক বিভাগত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ, BTR আৰু উচ্চ শিক্ষা বিভাগ। অহা কেইমাহমানৰ ভিতৰত চৰকাৰে 36,763টা পদত নতুনকৈ নিযুক্তি দিব আৰু ৰাজ্যিক ভিত্তিক তৃতীয় বৰ্গৰ প্ৰত্যক্ষ নিযুক্তিক 7,650টা, ৰাজ্যিক ভিত্তিক চতুৰ্থ বৰ্গৰ প্ৰত্যেক নিযুক্তিত 5,023টা, চিকিৎসা আৰু স্বাস্থ্য নিয়োগ বৰ্ডৰ অধীনত 1,955টা, শিক্ষা বিভাগত 15,381টা আৰু অসম অভিযান্ত্ৰিক সেৱা নিয়োগ বৰ্ডৰ অধীনত 515টা আৰু গৃহ বিভাগত 6,239টা, মুঠ 36,763টা পদত নতুনকৈ নিযুক্তি দিব বুলি ঘোষণা কৰিছে। গতিকে অসম গোটেই ভাৰতৰ ভিতৰত প্ৰথম স্বচ্ছ আৰু নিকাভাৱে যি বদলীকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিছে এয়া আমি এই চৰকাৰক নিশ্চয় ধন্যবাদ জনাব লাগিব। আৰু আগন্তুক কৰ্মচাৰীসকলৰ কাৰণে ভাল সুবিধাসমূহ দিছে। চাকৰি কৰ্মৰত অৱস্থাত যদি মৃত্যু হয় যি সুবিধা আগবঢ়াইছে, এটা হ'ল 10 লাখ আৰু এটা হ'ল 1 কোটি টকাৰ, এইটো এটা ভাল পদক্ষেপ লৈছে। আৰু চতুৰ্থ বৰ্গৰ আৰু লগতে থাৰ্ড গ্ৰেড অৰ্থাৎ টিচাৰসকলৰ কাৰণে যি ট্ৰেন্সফাৰ ছিষ্টেম কৰিছে এয়া এক বৃহৎ এটা সফল শিক্ষা ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰত এটা বৃহৎ পৰিমাণৰ সফল বুলি আমি ক'ব লাগিব। কিয়নো বহুতো কৰ্মচাৰীসকলে ঘৰ বাৰী এৰি বহুত দূৰত থাকিব লগা হৈছে আৰু তাৰ স্বাৰ্থতেই দুৰ্ভগীয়া পৰিয়ালৰ তেওঁলোকৰ সমস্যা সমাধানৰ ক্ষেত্ৰতেই মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে এই সুবিধা লৈছে। আৰু যোৱা বছৰতো বহুতো থাৰ্ড গ্ৰেডৰ অৰ্থাৎ টিচাৰসকলে 1 টকা খৰচ নকৰাকৈ বদলীকৰণ আৰু ট্ৰেন্সফাৰ পাবলৈ সক্ষম হৈছে। গতিকে এইবাৰ আৰু স্বচ্ছতা বহুত পৰিমাণৰ ট্ৰেন্সফাৰ হ'ব বুলি পৰ্টেল যোগে অলৰেডি আবেদন বিচাৰিছে। গতিকে ইচ্ছুক কেণ্ডিডেটসকলে অতি কম সময়ৰ ভিতৰত আপোনালোকে এপ্লাইটো কৰি দিয়ক। কম সময়ৰ ভিতৰত 5টা ডিষ্ট্ৰিক্ট থাকিব, সেইমতে আপোনালোকে লাভ কৰিব। আৰু এটা সমস্যা হৈ আছে, এইটো নুই কৰিব নোৱাৰি, বিশেষকৈ ভেঞ্চাৰ স্কুলৰ সমস্যাটো আমাৰ এক জ্বলন্ত সমস্যা। ভেঞ্চাৰ স্কুলৰ সমস্যাটো মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে এটি মানৱীয় দৃষ্টিৰে চাই এই শিশুসকলৰ দুৰ্ভগীয়া শিশুসকলৰ পৰিয়ালৰ প্ৰতি এটা সকাহ আনিব বুলি আমি নিশ্চয় এই নতুন বছৰত আশাবাদী। আমাৰ মুখ্যমন্ত্ৰীগৰাকীলৈ আমাৰ অনুৰোধ, তেওঁলোকে মাজে মাজে প্ৰতিবাদ কৰা দেখা যায়, কিন্তু তেওঁলোকৰ সমস্যাটো মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে অতি কম সময়ৰ ভিতৰত সমাধান কৰিব আৰু সমাধান কৰিলে নিশ্চয় এই সমস্যাটো সমাধান হ'ব। যিহেতু এই শিশুসকলে কিন্তু অসমৰ ভাষা গৌৰৱ ৰক্ষাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰি আহিছে। গাঁৱে ভূঞে ভিতৰুৱা অঞ্চলসমূহত ছাত্ৰ ছাত্ৰীসকলে মাতৃভাষা ৰক্ষাৰ ক্ষেত্ৰত বিশেষ বৰঙণি যোগোৱা একমাত্ৰ শিক্ষকসমূহ হৈছে এই দুৰ্ভগীয়া ভেঞ্চাৰ স্কুলৰ শিক্ষক আৰু টিউটৰ শিক্ষকসকলৰ বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকলৰ।
জৰিয়তে আমি অসমীয়া ভাষাৰ বহল এটা ৰিজাৰ্ভেশ্যন অৰ্থাৎ সংৰক্ষণৰ ক্ষেত্ৰত আমাৰ বৃহৎ ভূমিকা আছে এই শিক্ষকসকলৰ। গতিকে এই শিক্ষকসকলৰ সমস্যা সমাধান অতি কম সময়ৰ ভিতৰত হৈ যাওক, মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ ওপৰত এটি মন্তব্য দিছে। গতিকে বিবেচনা কৰক, অতি কম সময়ৰ ভিতৰত তেওঁলোকৰ আশাসমূহ পূৰণ হওক। নতুন বছৰত মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়েহে এই সমস্যাসমূহ সমাধান কৰিব পাৰিব। গতিকে শ্ৰোতাৰ শিক্ষাগুৰুসকল, সৰু ডাঙৰ খবৰ আমাৰ এই চেনেলৰ জৰিয়তে পাই থাকিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। ধন্যবাদ।